22টা সিট দি মুছলমান 22টা গ'লে কি 22টা বুজা নাযায় সংখ্যালঘু মুছলমানৰ অসমৰ ডিলিমিটেশ্যনৰ ভিতৰত 22খন বিধানসভা সমষ্টি আছে এই 22খন সংখ্যালঘুৱে নিজৰ দাবী দাৱা এক বা কোনো ধৰণৰ গভৰ্ণমেণ্ট পাতিব নোৱাৰিব আৰু ভাঙিব নোৱাৰিব সেইকাৰণে এক ষ্টেপ আগুৱাব লাগে মুছলমান সেইকাৰণে মই এনডিএৰ পক্ষত এক ষ্টেপ আগুৱাম তাক আজমল ব্যক্তিগতভাৱে ৰাজনীতি কৰা নাই আজমল সাহেব আছে যথেষ্ট সংখ্যক বিধায়ক লগত আছে কৰ্মীৰ লগত আছে আৰু তেওঁ কেপেবল লিডাৰ ইউডিএফত মোৰ কাৰণে মই বেচিকেলি ইউডিএফত নাছিলোঁ মই 2015 আহিছিলোঁ আৰু মই ইউডিএফৰ অতিৰিক্তখিনি যিখিনি আছে সকলো কেপেবল পাৰ্টি চলাই লৈ যোৱা বুলি ক'লে ভুল হ'ব যোৱা 15 দিনৰ পৰা মই ইণ্ডিকেশ্যন দি আছোঁ প্ৰতিটো চেনেলতে মই কৈ আছোঁ যে সংখ্যালঘু মুছলমান মানুহ এক ষ্টেপ আগুৱাব লাগে এই কথাখিনি মই এক ষ্টেপ আগুৱাৰ স্বাৰ্থত মই আগবাঢ়িছোঁ স্বাভাৱিক ৰিজাইন দিলেতো নিলম্বন কৰিবই মই যেতিয়া ৰিজাইন দিম তেতিয়া দলে নিলম্বন নকৰিব কিন্তু দলৰ প্ৰক্ৰিয়া দলৰ লগত কোনো বাদ বিবাদ নাই মই ব্যক্তিগত কোনো কাৰণে দল এৰা নাই মৌলানা বদৰুদ্দিন আজমল সাহেব এগুড লিডাৰ তেওঁ এজন ছ'চিয়েল ৰিফৰ্মাৰ ভাল মানুহ ইজ এ গুড হিউমেন বিং প্ৰতিজন বিধায়ক ভাল প্ৰতিজন কৰ্মী ভাল কিন্তু পৰিস্থিতি হ'ল অসমৰ সংখ্যালঘু একদম স্পেচিফিক পইণ্টত আহি গৈছোঁ 22টা মুছলমান চিট আফটাৰ ডিলিমিটেশ্যন এই 22টা চিট দি মুছলমানৰ কোনো পাৰপাছ নহ'ব কংগ্ৰেছ ইউডিএফ এইবিলাক কৰি যেহেতু মেজৰিটি মানুহ যেতিয়া মেজৰিটি গৰিষ্ঠ মানুহখিনি হিন্দু মানুহখিনি যি পক্ষত থাকিব তাৰ লগত এক ষ্টেপ আগবঢ়াই নিজৰ সমস্যাখিনি সমাধানৰ কাৰণে মুছলমান মানুহখিনি আগবাঢ়িব লাগে একেবাৰে খোলা মেলা কথা তাত কোনো ৰাজনীতি ডেমক্ৰেচিত কোনো পৰ্যায়ে সংখ্যালঘু মানুহখিনি কোনো পৰ্যায়ে তেওঁলোকৰ মতামতখিনি কোনো দিনই সংখ্যালঘুৰ মতামত অগ্ৰাধিকাৰ নাথাকিব সেইকাৰণে মই এক ষ্টেপ আগবাঢ়িছোঁ যে মানুহখিনি আগবাঢ়ক আমাৰ সমস্যা আজি উচ্ছেদ হৈছে এইটো অন্যায় হৈছে এইটো ন্যায় হৈছে উচ্ছেদ লৈ কাৰো কোনো আপত্তি নাই উচ্ছেদ লৈ মই এক্সাম্পল এইটো দি আছোঁ প্ৰতিটো মুছলিম এৰিয়াত গ'লে ক'ব উচ্ছেদ কৰি দিছে উচ্ছেদ কৰিছে উচ্ছেদ লৈ আপত্তি কোনো মুছলমানৰ নাই কিন্তু কোনোৱে নিবিচাৰে যে ফৰেষ্টত মানুহখিনি তাক অবৈধভাৱে জমি দখল কৰক মই কথাটো কৈছোঁ যে এই উচ্ছেদিত মানুহখিনিক প্ৰতিজন মুছলমানে বিচাৰে যদি ভাৰতীয় মানুহ থাকে তেওঁলোকক পুনৰ্বাসন দিব লাগে এই কথাখিনি বাউণ্ডাৰীৰ ভিতৰত গৈ মই যুঁজিম না বাহিৰত থাকি চিঞৰি থাকিম কথাটো কৈছে আজি যদি এনডিএৰ পাৰ্ট হওঁ আমি যদি মানুহখিনিৰ সমস্যাখিনি আগভাগ লৈ দাঙি ধৰিব পাৰোঁ প্ৰপাৰ মেনাৰত দলীয় ফৰামতে হওক আমাৰ এনডিএৰ ফৰামতে হওক মুখ্যমন্ত্ৰীৰ তাতে হওক তেতিয়াহ'লেতো এটা ডিছকাশ্যন হ'ব এতিয়া ৰাজনৈতিকভাৱে 22জন বিধায়কৰ কোনো গুৰুত্ব যাতে নাথাকিব তাত খোৱা কামৰা কৰি কেইবাজন যাব ইউডিএফত কেইবাজন জিকিব কংগ্ৰেছত দুই এজন হয়তো আন্দোলনত জিকিব পাৰে মইতো আশা কৰি আছোঁ 4টা আমিও ইউডিএফ দলে যিটো মানে হেৰি কৰিব তাৰপিছত কংগ্ৰেছ থাকিব তাৰপিছত আমাৰ এই জিকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221